ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 4th চেমৰ এডুকেশ্যনৰ শৈক্ষিক দৰ্শন পেপাৰখনৰ ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন এনচাৰ কেইটামান। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে দৰ্শন মানে কি? উত্তৰটি হ'ল দৰ্শন মানে হ'ল জ্ঞানৰ অনুসন্ধান কৰা এক কাৰ্য। 2 নম্বৰ প্ৰশ্নটো হৈছে দৰ্শন শব্দটো ক'ৰ পৰা আহিছে? উত্তৰটি হ'ল দৰ্শন শব্দটো গ্ৰীক ভাষাৰ দুটা শব্দৰ পৰা সৃষ্টি হৈছে। সেই শব্দ দুটা হ'ল ফিলছ আৰু ছফিয়া। ফিলছ শব্দৰ অৰ্থ হৈছে অনুৰাগ আৰু ছফিয়া শব্দৰ অৰ্থ হ'ল জ্ঞান। 3 নম্বৰ প্ৰশ্নটো হৈছে দৰ্শনৰ সংজ্ঞা দিয়া। প্ৰথমটো লেভিনছনৰ মতে দৰ্শন হৈছে মানসিক কাৰ্য। তাৰপিছত মহান দাৰ্শনিক শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ মতে দৰ্শন হ'ল এক অদৃশ্য শক্তি যাৰ ওপৰত ভিত্তি কৰি সমাজৰ গাঁথনি গঢ়ি উঠিছে। 4 নম্বৰ প্ৰশ্নটো হৈছে শৈক্ষিক দৰ্শন মানে কি? উত্তৰটি হ'ল ৰাছেলৰ মতে শিক্ষা দৰ্শন হৈছে জ্ঞানৰ এক নতুন শাখা যিয়ে শিক্ষাৰ বিষয়ে দাৰ্শনিক দৃষ্টিকোণৰ পৰা আলোচনা কৰে। 5 নম্বৰ প্ৰশ্নটো হৈছে শৈক্ষিক দৰ্শনৰ এটা লক্ষ্য লিখা। উত্তৰটি হ'ল শৈক্ষিক দৰ্শনৰ এটা লক্ষ্য হ'ল মানৱ জীৱনৰ লক্ষ্য অৰ্থাৎ জীয়াই থকা লক্ষ্য নিৰ্ধাৰণ কৰা। 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় দৰ্শন শব্দৰ অৰ্থ কি? উত্তৰটি হ'ল ভাৰতীয় দৰ্শন শব্দৰ অৰ্থ হ'ল দৃষ্টি বা চোৱা যি সত্যতাৰ লগত জড়িত। 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় দৰ্শনৰ বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰটি হ'ল ভাৰতীয় দৰ্শনৰ বৈশিষ্ট্য এটা হ'ল চাক্ৰাক বস্তুগত দৰ্শনক বাদ দি আন সকলোবোৰ ভাৰতীয় দৰ্শনে আধ্যাত্মিকতা আৰু নৈতিকতাৰ বিশ্বাস কৰে। 8 নম্বৰ প্ৰশ্নটো হৈছে বেদ মানে কি? উত্তৰটি হ'ল বেদ মানে হ'ল জনা হোৱা আহৰণ বিবেচনা অনুভৱ কোৱা বাস কৰা ইত্যাদি এইবোৰকে একেলগে বেদ বুলি কোৱা হয়। 9 নম্বৰ প্ৰশ্নটি হৈছে মন্ত্ৰ মানে কি? উত্তৰটি হ'ল বেদসমূহ বিভিন্ন মন্ত্ৰৰ সমষ্টি। মন্ত্ৰ শব্দটো সংস্কৃত ভাষাৰ মনন শব্দৰ পৰা আহিছে যাৰ অৰ্থ ক্ৰমে চিন্তন অনুধাৱন বা বিচাৰ কৰা। এই প্ৰক্ৰিয়াবোৰকে মন্ত্ৰ বুলি কোৱা হয়। 10 নম্বৰ প্ৰশ্নটো হৈছে বৌদ্ধ দৰ্শনৰ সৃষ্টিকৰ্তা কোন? উত্তৰটি হ'ল বৌদ্ধ দৰ্শনৰ সৃষ্টিকৰ্তা হ'ল ভগৱান বৌদ্ধ অৰ্থাৎ গৌতম বুদ্ধ নামেৰে পৰিচিত হয়। 11 নম্বৰ প্ৰশ্নটো হ'ল স্বামী বিবেকানন্দ কোন আছিল? উত্তৰটি হ'ল স্বামী বিবেকানন্দ মহান দাৰ্শনিক তথা শিক্ষাবিদ আছিল। তেখেতৰ জন্ম 1863 চনৰ 12 জানুৱাৰীত হৈছিল। 12 নম্বৰ প্ৰশ্নটো হৈছে বিবেকানন্দৰ প্ৰকৃত নাম কি আছিল? উত্তৰটি হ'ল বিবেকানন্দৰ প্ৰকৃত নাম নৰেন্দ্ৰনাথ দত্ত আছিল। 13 নম্বৰ প্ৰশ্নটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম কেতিয়া হৈছিল?